জয় মা চামুণ্ডা 22 জানুৱাৰী 2025 বুধবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে মাঘ মাহৰ কৃষ্ণ অষ্টমী তিথি আবেলি 3:21 লৈকে তাৰ পিছত পৰিব নৱমী তিথি আৰু আজি স্বাতি নক্ষত্ৰ পৰিব গোটেই দিনটোতে পিছদিনা ৰাতিপুৱালৈকে কৰণ আৰু তৈতিলকৰণ পৰিব ক্ৰমে আৰু যোগ পৰিব ফুল যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব তুলা ৰাশি, মানে জন্ম ৰাশি বা চন্দ্ৰ ৰাশি তেওঁলোকৰ তুলা ৰাশি হ'ব, জাতকে হওক বা জাতিকাই হওক। আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব, বেচা যোগ। আৰু আজি দিনটোত কোনো ধৰণৰ অভিজিত মুহূৰ্ত নাই আৰু আজি ৰাহু কালটো থাকিব 12:32 দুপৰীয়াৰ পৰা 1:52 দুপৰীয়ালৈকে আৰু আজি দিশফুলটো থাকিব উত্তৰ দিশত। সেয়ে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে আজি নিজৰ মন মুতাবিক কামবিলাক কৰিবলৈ সক্ষম হ'ব। যিকোনো কামতে আপোনালোকৰ মন বহিব, যিকোনো কাম আপোনালোকে যেনেদৰে ভাবিছে বা গোটেই দিনটোৰ প্লেনিং আপোনালোকে যেনেকে কৰিম বুলি ভাবিছে তেনেকুৱাকে আপোনালোকে ফলীভূত কৰিব পাৰিব। লগতে আপোনালোকে আজি দিনটোত যিকোনো বস্তু কিনাৰ বিষয়ে চৰ্চা কৰিব পাৰে। কিবা যদি ডিচিশন আছে ল'বলগীয়া আজি দিনটো ল'ব পাৰে। কিবা যদি মীমাংসা কৰিব লগা আছে তেতিয়াহ'লে আপোনালোকে মীমাংসা কৰিব পাৰে। বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ বাবে আজি ভাল দেখা গৈছে। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে মধ্যম স্থিতি বুলি ক'ব লাগিব, কিন্তু শুভ কামৰ কাৰণে দিনটো শুভ নহ'ব। যিকোনো ডাঙৰ কাম, যিকোনো শুভ কাম, যিকোনো পইচা পাতি ডাঙৰকৈ নিৱেশ কৰা হওক এইবিলাক কাম আপোনালোকে হাতত নল'ব। লগতে আপোনালোকে আজি বেলেগক যদি সামূহিক কিবা মন্তব্য দিব লগা আছে নিদিয়াটো ভাল হ'ব। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ কাৰণে মানসিকভাৱে আপোনালোকে নিজকে অকণমান বলৱান অনুভৱ কৰিব পাৰে যোৱা 2 দিন মানতকে। আৰু লগতে আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ লগত জড়িত বা নিজৰ যিকোনো বুদ্ধিবৃত্তিৰ লগত জড়িত কামবিলাকৰ কাৰণে, লগতে আপোনালোকে আমোদ প্ৰমোদৰ লগত জড়িত কামবিলাকৰ কাৰণে আজি গোটেই দিনটো শুভ থাকিব। বস্তু যদি কিবা কিনিম বুলি ভাবিছে কিনিব পাৰিব। যিকোনো যদি সন্ধি আপোনালোকে কৰিম বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰিব। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে মধ্যম স্থিতি অকণমান হ'ব। ঘৰুৱা যাতে মতভেদ নহয়, ক্লেশ কাজিয়া নহয় সেই বস্তুটোত আপোনালোকে দৃষ্টি ৰাখিব। যিকোনো ক্ষেত্ৰতে আপোনালোকে অকণমান সাৱধান বাণীৰ ক্ষেত্ৰত হ'ব লাগে। মানে যিকোনো ধৰক ঘৰুৱা হওক বাহিৰা হওক আপোনালোকে বাণীৰ ক্ষেত্ৰত সংযমটো যদি ৰাখে তেতিয়াহ'লে একো প্ৰব্লেম নোহোৱাকে দিনটো আপোনালোকে পাৰ কৰিব পাৰিব। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে পৰাক্ৰম বৃদ্ধি দেখা গৈছে। লগতে আজি ছুটি যাত্ৰাবিলাকে আপোনালোকক লাভ দিব পাৰে। যিকোনো কামতে আজি আপোনালোকে কষ্ট যদি কৰিছে তাৰ ফলটো আপোনালোকে প্ৰাপ্তি কৰিব পাৰে। লগতে আপোনালোকে আজি দিনটোত যিকোনো ধৰক উৎসৱ পাৰ্বণ বা কিবা ধৰক অকেজন আছে ঘৰত, তাৰ কাৰণে আপোনালোকে ভালকে প্লেনিং বনোৱা, ভালকে আপোনালোকে মানে হিচাপ কিতাপ কৰা, মানে যিবিলাকত ধৰক মানসিক বা শাৰীৰিক পৰাক্ৰম লাগে তেনেকুৱা কামবিলাকৰ কাৰণে খুব ভাল আজি দিনটোত দেখা যাব। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে বৈবাহিক মীমাংসাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। কোনো ধৰণৰ ডিচিশ্যন আজি দিনটোত বৈবাহিক ক্ষেত্ৰত নোলোৱাটো ভাল হ'ব। বাণীত সংযম কৰি পেলাই আপোনালোকে দিনটো অতিবাহিত কৰিবলৈ চেষ্টা কৰাটো ভাল হ'ব। এতিয়া আহিব তুলা ৰাশিৰ কাৰণে। তুলা ৰাশিৰ কাৰণে আপোনাৰ যিকোনো কামত আপোনালোকৰ মন লাগিব পাৰে, আপোনালোকৰ ব্যক্তিত্বটোৰ বিকাশ হ'ব পাৰে, আপোনাৰ নিজৰ প্ৰভাৱ বেলেগৰ ওপৰত বিস্তাৰ কৰিবলৈ আপোনালোকৰ আজিৰ দিনটোত সহজ হ'ব পাৰে। লগতে যিকোনো শুভ সংবাদ, যিকোনো শুভ সূচনা আপোনালোকৰ ফালে আহিব পাৰে। দিনটোত কামবিলাক যেনেকে ভাবিছে তেনেকে ফলীভূত হ'ব। বৃশ্চিক ৰাশিৰ কাৰণে। বৃশ্চিক ৰাশিৰ কাৰণে দ্বাদশত যিহেতু থাকিব চন্দ্ৰমা, আপোনালোকে খৰচ পাতিত কণ্ট্ৰল কৰা, বাণীৰ পৰা যাতে শত্ৰু তৈয়াৰ নহয় তাকে চোৱা, যিকোনো জেমেলাত নিজে জানি বুজি পেলাই সোমাই নিদিয়া বা যিকোনো শুভ কাম কৰাৰ পৰা আজিৰ দিনটোত আপোনালোকে আঁতৰি থকাটো ভাল হ'ব। এতিয়া আহিব ধনু ৰাশিৰ কাৰণে। ধনু ৰাশিৰ কাৰণে বৈবাহিক মীমাংসাৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত, সন্তানৰ ক্ষেত্ৰত, যিকোনো প্লেনিং কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে। মকৰ ৰাশিৰ কাৰণে আকৌ কাৰ্যক্ষেত্ৰত ইমান এটা শুভ নহ'ব। অকণমান আপোনালোকে সাৱধান হ'ব। দেখাক দেখি কিবা এটা ডিচিশ্যন লোৱা, কোনোবাই ক'লে বুলিয়ে নিজে এনালাইচিছ নকৰাকৈ কিবা এটা কৰি পেলোৱা বা ডিচিশ্যন লৈ লোৱা আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। লগতে আপোনালোকে আজিৰ দিনটোত কোনো ধৰণৰ সন্ধি নকৰাটো ভাল হ'ব। এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে। কুম্ভ ৰাশিৰ কাৰণে ভাগ্যদায়ক দিনটো দেখা গৈছে আপোনালোকৰ কাৰণে। যিকোনো বস্তু যদি কিনিম বুলি ভাবিছে, কিনাৰ কাৰণে যদি আপোনালোকে আলোচনা কৰিম বুলি ভাবিছে, যিকোনো সা সম্পত্তিৰ ক্ষেত্ৰত বা সৰু সুৰা দৈনন্দিন বস্তুৰ ক্ষেত্ৰতে হওক আপোনালোকে কৰিব পাৰে। লগতে আপোনালোকে যাত্ৰা আধ্যাত্মৰ লগত জড়িত কামবিলাক কৰিব পাৰে। এতিয়া আহিব মীন ৰাশিৰ কাৰণে। মীন ৰাশিৰ কাৰণে আপোনাৰ যিকোনো ক্ষেত্ৰতে আপোনালোকৰ মানসিক ক্লেশ বৃদ্ধি পাব পাৰে। সেইটো লাগিলে ঘৰুৱা ক্ষেত্ৰত হওক, লাগিলে বাহিৰা ক্ষেত্ৰত হওক। লগতে আপোনালোকে বাণীৰ পৰা শত্ৰু তৈয়াৰ কৰিব পাৰে। অকণমান টেনচন কিবা কথাত আপোনালোকৰ বনি থাকিব পাৰে। কোনো ধৰণৰ শুভ কাম আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম। আজিৰ দিনটোত আপোনালোকে এনেকুৱা কি উপায় কৰিব যিটোৱে নেকি আপোনালোকৰ দিনটোৰ জটিলতাসমূহ কমাই দিব পাৰিব। আজিৰ দিনটোত আপোনালোকে
সেউজীয়া ৰঙৰ মগুটো আপোনালোকে আগদিনা ভিজাই থৈ পেলাই পানীত আপোনালোকে পিছদিনা ৰাতিপুৱা পখি খাবলৈ দিব আৰু পানী যদি জলাশয় আছে তেতিয়াহ'লে তাত আপোনালোকে মাছক খাবলৈ দিব এই যদি কামটো আপোনালোকে কৰে অত্যন্ত সুফল লাভ কৰিব পাৰিব ধন্যবাদ